নিজৰ পত্নীয়ে স্বামীক এনেকৈ গাঁত খান্দি পুতি থৈছিল। আজি 11 মাহে বিচাৰি পোৱা নাছিল। হয়, নিজৰ স্বামী আৰু পুত্ৰই এনেকৈ পুতি ৰাখিছিল এজন পুলিচ বিষয়াক, আৰু তেওঁ হেৰাই আছে বুলি এখন এজাহাৰ দিছিল। আৰু সেই বিষয়াজন হৈছে এইজন। আজি 11 মাহে বিচাৰি পোৱা নাছিল। তেখেতৰ দুগৰাকী পত্নী আছিল। এগৰাকী এজাহাৰ দিছিল যে এয়া হয়তো হত্যাকাণ্ড হ'ব পাৰে। কিন্তু এই গোটেই ঘটনাটোৱে কম মই, আৰু পুলিচৰ এনকুৱাৰীত কি ওলাইছে সেই পুলিচ বিষয়াজনৰ বাইটটো মই লগাই দিম। কিন্তু এই গাঁতটোতে আজি 11 মাহৰ পিছত আচলতে গাঁতটো খানা হৈছে, আৰু ইয়াত উৱলি যোৱা মৃতদেহ এতিয়া ধৰা পৰিছে। কাৰণ 11 মাহলৈকে এজন মানুহৰ মৃতদেহ মাটিৰ তলত ভাল হৈ নাথাকে। গতিকে এইখিনি সময়ত নিজৰ পত্নী আৰু পুত্ৰই মিলি এনেকৈ গাঁত খান্দি তেখেতক হত্যা কৰি ইয়াত পুতি থৈছিল। আৰু যিজন মানুহে হত্যা কৰিছিল সেইজন হৈছিল গাড়ী এখনৰ ড্ৰাইভাৰ, আৰু তেওঁ পলায়ন কৰিছিল। একদম চিনেমাৰ দৰে এই কাহিনীটো। আৰু চিনেমাৰ দৰে এই কাহিনীটো এতিয়া হৈছে কি ধৰা পৰিছে, আৰু সেই পুত্ৰ আৰু সেই পত্নীক পুলিচে গ্ৰেপ্তাৰ কৰিছে। ইফালে আপোনাৰ সেই যিজন পলায়ন কৰিছিল বাহিৰলৈ ড্ৰাইভাৰজন, সেইজনকো কৰায়ত্ব কৰিছে। কিন্তু পুলিচ বিভাগে এইটো এনকুৱাৰী কৰি কি গম পাইছে শুনকচোন। কেছ হৈছিলে আমাৰ অসম পুলিচৰে 26 APBN বেটেলিয়ন মানকাছাৰ, তেওঁৰ বেটেলিয়নৰ হাবিলদাৰ ৰবিউল হুছেইন, তেওঁৰ ছেকেণ্ড ৱাইফে নিমনাগড়ত থাকে। তেওঁ কমপ্লেইন দিছিলে মিচিং হৈছে, খবৰ পোৱা নাই। আৰু তাৰ ঠিক 1.5 মাহমান পিছত ৰবিউল হুছেইনৰ ফাৰ্ষ্ট ৱাইফে শিৱসাগৰৰ পৰা আহি কমপ্লেইন এটা দিলে যে সন্দেহ হৈছে তেওঁক মাৰ্ডাৰ কৰা বুলি। ছেকেণ্ড ৱাইফৰ ডাঙৰ ল'ৰা তেওঁক আমি এৰেষ্ট কৰিলোঁ। কৰোঁতে আমি বহুতখিনি কথা গম পালোঁ। তাৰ নেক্সট কেইদিনমান পিছত তেওঁৰ সৰু ভায়েকক তেওঁকো আমি এৰেষ্ট কৰিলোঁ। আৰু 2 মাহৰ পিছত যিহেতুকে তেওঁলোকক এৰেষ্ট কৰাৰ পিছত ছেকেণ্ড ৱাইফ এবস্কণ্ডিং হৈ আছিলে, আৰু লগত তেওঁলোকৰ ড্ৰাইভাৰ এজন তেওঁ এবস্কণ্ডিং হৈ আছিলে। ৱাইফকো আমি ধৰিলোঁ। ধৰাৰ পিছত গোটেই কেছৰ বিষয়ে আমি গম পালোঁ যে তেওঁলোকে ৰবিউল হুছেইনক মাৰি পুতি থৈছিলে। হয়, দেখি থকা এইকেইজনে অভিযুক্ত আচলতে এওঁবিলাকে এই কাণ্ডটো সংঘটিত কৰিলে। মানৱ সমাজক লজ্জিত কৰিব পৰা এনেকুৱা ধৰণৰ ঘটনা এটা সংঘটিত কৰিলে। নিজৰ স্বামীক এনেকৈ হত্যা কৰিলে, পুত্ৰৰ হতুৱাই গাঁত খান্দি পুতি ৰাখিলে। এতিয়া আমাৰ সমাজত এনেকুৱা ধৰণৰ অৰাজকতা বহুত সৃষ্টি হৈছে। গতিকে আমি সকলো সাৱধান হ'ব লাগিব এইবোৰৰ পৰা।